নাজিৰাত বিকাশ যাত্ৰাৰ অনুষ্ঠানৰ অংশ হিচাপে নাজিৰা সমষ্টিৰ মেকিপুৰত বিকাশ যাত্ৰাৰ অনুষ্ঠিত। এই অনুষ্ঠানত অংশগ্ৰহণ লয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম লক্ষ্মীজান চাহ বাগিচাৰ বিদ্যালয়, হাতীপট্টি উচ্চ মাধ্যমিক বিদ্যালয় আৰু নাজিৰা উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়ৰ অধীনত প্ৰস্তাৱিত প্ৰকল্পৰ মেকিপুৰ পূজা ফিল্ডত আজি অনুষ্ঠিত হয় উন্নয়ন শিলাবিন্যাস কাৰ্যসূচী। উন্নয়নৰ শিলাবিন্যাস কাৰ্যসূচী উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। অনুষ্ঠানত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলা শিক্ষাৰ শিক্ষা বিষয়াৰ লগতে কেইবা শতাধিক ৰাইজ। পঢ়িছিলোঁ আৰু আজি সেইখন বিদ্যালয়ৰ 7 কোটি টকা ব্যয় সাপেক্ষে নতুন ভৱন নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰিবলৈ নাজিৰালৈ আকৌ আহিছোঁ। এইটো মোৰ কাৰণে পৰম সৌভাগ্য আৰু প্ৰাপ্তিৰ সময়। মই মোৰ সকলো শিক্ষাগুৰুলৈ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকল যিসকল জীৱিত, মই তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। যিসকল আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেওঁলোকৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতলৈও এনেধৰণে ৰাইজৰ বাবে আমাৰ যি দায়িত্ব আছে, কৰ্তব্য আছে, কৰ্তব্যখিনি পালন কৰি যাব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই ৰাজ্যবাসীক উদ্দেশ্যি ঘোষণা কৰিছিল যে অসমৰ মাধ্যমিক বিদ্যালয়সমূহ যিবিলাক বিল্ডিংবিলাক জহি খহি গৈছে, সেই বিল্ডিংবিলাকৰ নৱনিৰ্মাণৰ এক বিৰাট অভিযান আৰম্ভ কৰিব আৰু এই বছৰৰ পৰাই আমি এটা আৰম্ভ কৰিছোঁ। শাসক বিৰোধী সকলো বিধানসভা সমষ্টিত অতি কমেও 2খনকৈ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, য'ত 7 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। 24টা শ্ৰেণীকোঠা হ'ব, যাতে আৰ্ট, ছায়েন্স, কমাৰ্চ তিনিওটা শিতান ষ্ট্ৰীম তাৰ লেবৰেটৰী সহ যাতে নিৰ্মাণ কৰিব পৰা যায়। আজি মই শিৱসাগৰ জিলালৈ আহিছিলোঁ আৰু ইয়াত মেকিপুৰ পূজা মণ্ডপত মই 3খনকৈ বিদ্যালয়, আমাৰ নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, লক্ষ্মীজান টি গাৰ্ডেন মডেল স্কুল আৰু হাতীপট্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইয়াতে আমি আধাৰশিলা স্থাপন কৰোঁ। স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ টাই আহোম যুৱ পৰিষদৰ উন্নয়ন বৰ্ডৰ চেয়াৰমেন ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, প্ৰহ্লাদ বৰুৱা ডাঙৰীয়া, আমি সকলোৱে এইখিনি কাম আজি ইয়াত সুন্দৰভাৱে আধাৰশিলা স্থাপন কৰোঁ। খুব সোনকালে নিৰ্মাণ আৰম্ভ হ'ব। সম্ভাৱনা আছে আৰু 2-3খন স্কুল শিৱসাগৰত হ'ব, কিন্তু তাৰ টেণ্ডাৰ এতিয়ালৈকে হোৱা নাই, গতিকে আমি আধাৰশিলা কৰাম। স্কুলবিলাকত চৰকাৰে ইউনিফৰ্ম দিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে, তাত আমি এটা অভিযোগ পাইছোঁ যে প্ৰধান শিক্ষকবিলাকো কোনোবা একাউণ্টেণ্ট বা CRC বিলাকে দম দিয়া গৈছে যে আমুকক কামটো দে, তামুকক কামটো দে, নহ'লে বিদ্যালয়খনৰ এখন SMDC আছে। তেওঁ কাৰোবাৰ দম খাই যদি কাম কৰে, তেওঁ কাক ভয় কৰিবলগীয়া আছে? আমি চৰকাৰে SMDCক কৰ্তৃত্ব প্ৰদান কৰিছে, SMCক কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে SMCৰ সভাপতি তেওঁলোকে আৰু যি মেম্বাৰ ছেক্ৰেটেৰী, প্ৰিন্সিপাল বা অধ্যক্ষ বা হেডমাষ্টাৰজন, তেওঁলোকে কমিটিৰ বৈঠক পাতি যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই চূড়ান্ত।